হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ ইংৰাজীৰ প্ৰথম অধ্যায় এ লেটাৰ টু গডৰ পৰা কেইটামান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আৰু লগে লগে অসমীয়াত ইয়াৰ ভাঙনি কেইটা বুজাই যাম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিবা। প্ৰথম কুৱেশ্যনটোত দিছে হুইচ ক্ৰপ ৱাজ গ্ৰ'য়িং অন লেঞ্চুছ ফিল্ড, যে কেনেকুৱা ধৰণৰ শস্য লেঞ্চুৰ খেতিত কৰা হৈছিল। অপশ্যন এত দিছে কৰ্ণ, অপশ্যন বিত দিছে বাৰ্লি, অপশ্যন চিত দিছে ৰাইচ আৰু অপশ্যন ডিত দিছে নান অফ দ্য এবভ। আমি সকলোৱে জানো লেঞ্চুৰ যিটো ফিল্ড আছিল বা পথাৰ আছিল, সেই পথাৰত মাকৈ খেতি কৰিছিল। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, যে কৰ্ণ। তাৰপিছত কুৱেশ্যনটো আছে যে হাউ ডিড লেঞ্চু ডিচাইড টু কণ্টেক্ট হিজ লাষ্ট ৰিজৰ্ট। ইয়াত এইখিনি বুজাইছে যে লেঞ্চুৱে শেষত কেনেকৈ তাৰ লাষ্ট যিজনৰ ওপৰত হোপ আছে বা বিশ্বাস আছে সেইজনৰ লগত কণ্টেক্ট কৰিছিল। অপশ্যন এত দিছে বাই ভিজিটিং দেম পাৰ্চনেলি, অপশ্যন বিত দিছে থ্ৰু এ লেটাৰ, অপশ্যন চিত দিছে থ্ৰু ইমেইল আৰু অপশ্যন ডিত দিছে থ্ৰু ফেক্স। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, যে থ্ৰু এ লেটাৰ। আমি সকলোৱে জানো যেতিয়া লেঞ্চুৰ খেতি পথাৰখন একদম বৰফেৰে আবৃত হৈছিল তেতিয়া তাৰ এটাই আশা আছিল যে তেওঁক একমাত্ৰ ভগৱানেহে সহায় কৰিব পাৰিব। গতিকে তেওঁ ভগৱানলৈ এখন চিঠি লিখি দিছিল। গতিকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি। তাৰ পিছৰ কুৱেশ্যনটোত আছে যে দ্য ফিল্ড লুকড এজ ইফ ইট ৱেৰ কভাৰ্ড ইন, যে দ্য ফিল্ড লুকড এজ ইফ ইট ৱেৰ কভাৰ্ড ইন। লেঞ্চুৰ খেতি পথাৰখন কিহেৰে আবৃত হৈ পৰিছিল যাতে এনেকুৱা দেখা গৈছিল যে অপশ্যন এ চল্ট, অপশ্যন বি লকটাছ, অপশ্যন চি চুগাৰ আৰু অপশ্যন ডি আইচ। আমি সকলোৱে জানো লেঞ্চুৰ পথাৰখন একদম সৰু সৰু যিবিলাক বা ডাঙৰ ডাঙৰ আমাৰ যিবিলাক শিল আছিল বৰষুণৰ লগত যে পৰিছিল সেইবিলাকেৰে আবৃত হৈ পৰিছিল। আৰু কেনেকুৱা হৈ পৰিছিল যাতে নিমখেৰে সকলো পথাৰ ভৰি গৈছে। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, যে চল্ট। ইয়াৰ পিছৰ কুৱেশ্যনটোত আছে হাউ মাছ মানি ৱাজ দ্য পোষ্ট মাষ্টাৰ এবল টু এৰেঞ্জ, যে কিমানখিনি পইচা পোষ্ট মাষ্টাৰজনে গেডাৰ কৰিবলৈ বা এৰেঞ্জ কৰিবলৈ সক্ষম হৈছিল বা গোটাবলৈ সক্ষম হৈছিল। অপশ্যন এত দিছে 100 পেছছ, অপশ্যন বিত দিছে নীল, অপশ্যন চিত দিছে 1000 পেছছ আৰু অপশ্যন ডিত দিছে 70 পেছছ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 70 পেছছ। যে পোষ্ট মাষ্টাৰে কি কৰিছিল যে 70 পেছছ গোটাবলৈ সক্ষম হৈছিল। গতিকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি। তাৰ পিছৰ কুৱেশ্যনটোত আছে যে হোৱাই ডিড দ্য পোষ্ট মাষ্টাৰ ডিচাইড টু ৰিপ্লাই টু লেঞ্চুছ লেটাৰ, যে পোষ্ট মাষ্টাৰজনে কিয় লেঞ্চুৰ চিঠিখনৰ উত্তৰ দিব বিচাৰিছিল। অপশ্যন এত দিছে হি ৱাজ এ গুড মেন, অপশ্যন বিত দিছে হি ফেল্ট এমফেথিক, অপশ্যন চিত দিছে টু প্ৰিজাৰ্ভ লেঞ্চুছ ফেইথ ইন গড আৰু অপশ্যন ডিত দিছে অল অফ দ্য এবভ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, যে টু প্ৰিজাৰ্ভ লেঞ্চুছ ফেইথ ইন গড। ইয়াৰ পিছৰ কুৱেশ্যনটোত দিছে যে হোৱাই ৱাজ লেঞ্চু নট ছাৰপ্ৰাইজড অন চিং দ্য মানি ইন দ্য এনভেলপ, কিয় লেঞ্চুৱে এনভেলপ বা খামত পইচাখিনি দেখি আচৰিত হোৱা নাছিল। অপশ্যন এত আছে হি ৱাজ টু ছেড টু একনলেজ ইট, অপশ্যন বিত দিছে হি হেড আনৱেভিং ফেইথ ইন গড, অপশ্যন চিত দিছে হি ৱাজ এন আনগ্ৰেটফুল মেন আৰু অপশ্যন ডিত দিছে নান অফ দ্য এবভ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, যে হি হেড আনৱেভাৰিং ফেইথ ইন গড, যে লেঞ্চুৰ কি আছিল যে ভগৱানৰ প্ৰতি একদম দৃঢ় বিশ্বাস আছিল যে ভগৱানে তেওঁৰ কাৰণে পইচাখিনি পঠাব। সেইকাৰণে লেঞ্চুৰ কোনো ধৰণৰ সেই খামত পইচা দেখি আচৰিত হোৱা নাছিল। ইয়াৰ পিছৰ কুৱেশ্যনটোত আছে
যে হাউ মাছ মানি ডিউ দ্য লেন্সো নিড যে কিমানখিনি পইচা লেন্সৰ প্ৰয়োজন হৈছিল অপশ্যন এ 50 পেছছ অপশ্যন বি 100 পেছছ অপশ্যন চি 200 পেছছ আৰু অপশ্যন ডি 500 পেছছ আমি সকলোৱে জানো লেন্সৰ কিমানখিনি পইচা প্ৰয়োজন হৈছিল যে 100 পেছছ প্ৰয়োজন হৈছিল গতিকে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 100 পেছছ ইয়াৰ পিছৰ কুৱেশ্যনটোত দিছে যে ফ্ৰম দ্য টপ অফ দ্য হিল হি কেন চি হি ইজ ৰেডি টু হাৰ্ভেষ্ট কৰ্ণফিল্ড এলং উইথ যে ফ্ৰম দ্য টপ অফ দ্য হিল যে সেই পাহাৰৰ বা উপত্যকাৰ একদম ওপৰৰ অংশৰ পৰা তেওঁ দেখিব পাৰিছিল যে তাৰ যিটো কৰ্ণফিল্ড আছিল সেইটো চপোৱাৰ সময় হৈছে উইথ কাৰ সৈতে অপশ্যন এ ফৰেষ্ট অপশ্যন বি ভিলেজ অপশ্যন চি ৰিভাৰ অপশ্যন ডি ভাষ্ট ফিল্ড ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি যে ৰিভাৰ তাৰ পিছৰ কুৱেশ্যনটোত আছে হাউ মাছ মানি ডিড লেন্সো আস্ক ফৰ যে লেন্সৱে কিমানখিনি পইচা খুজিছিল অপশ্যন এ 100 পেছছ অপশ্যন বি 1000 পেছছ অপশ্যন চি 10 পেছছ অপশ্যন ডি 500 পেছছ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ যে 100 পেছছ যে লেন্সৱে 100 পেছছ খুজিছিল ইয়াৰ পিছৰ কুৱেশ্যনটোত আছে যে লেন্সছ লেটাৰ ইনক্লুডেড যে লেন্সৰ যিটো চিঠি আছিল সেইটো কিহেৰে ভৰ্তি হৈ আছিল বা কি আছিল তাত অপশ্যন এ দিছে ডিটেইলছ অফ হিজ প্ৰব্লেমছ অপশ্যন বি ডিছক্ৰিপশ্যন অফ দ্য পোষ্ট অফিচ অপশ্যন চি যে বিলিভ অফ বিং লুটেড অপশ্যন ডি লিষ্ট অফ ফাৰ্দাৰ ডিমাণ্ডছ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি লিষ্ট অফ ফাৰ্দাৰ ডিমাণ্ডছ যে সেই চিঠিখনত তাৰ কি প্ৰয়োজন হৈছে সেইখিনি তেওঁ ডিমাণ্ড কৰিছিল ভগৱানৰ ওচৰত গতিকে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি লিষ্ট অফ ফাৰ্দাৰ ডিমাণ্ডছ ইয়াৰ পিছৰ কুৱেশ্যনটোত দিছে হু ইজ দ্য অথৰ অফ এ লেটাৰ টু গড যে এ লেটাৰ টু গডৰ অথৰজন কোন বা লিখকজন কোন অপশ্যন এ ৰাস্কিন বণ্ড অপশ্যন বি জেমছ হেৰিয়ট অপশ্যন চি H.G. Wells অপশ্যন ডি G.L. ফুইণ্টেছ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি যে G.L. ফুইণ্টেছ ইয়াৰ পিছৰ কুৱেশ্যনটোত আছে যে ফাইণ্ড দ্য ৱৰ্ড ফ্ৰম দ্য এক্সাক্ট Find the word from the extract which means very closely. যে তলৰ কোনটো শব্দৰ অৰ্থ হ'ল very closely একদম অন্তৰংগ অপশ্যন এ দিছে promisingly অপশ্যন বি দিছে entire অপশ্যন চি দিছে intimately অপশ্যন ডি দিছে towards ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি যে intimately ইয়াৰ পিছৰ কুৱেশ্যনটোত দিছে হোৱাট ইজ দ্য আইৰনি ইন দিছ লেচন যে এই অধ্যায়টোৰ আইৰনিটো কি আছিল অপশ্যন এ দিছে লেন্স ৱাজ ছেড আফটাৰ দ্য হিল ষ্ট্ৰম ইভেন দো হি ৱাজ দ্য ওৱান ৱেইটিং ফৰ দ্য শ্বাৱাৰ অপশ্যন বি দিছে পোষ্টমাষ্টাৰ লাভড এট লেন্সো বাট ষ্টিল হেল্পড এৰেঞ্জ মানি ফৰ হিম অপশ্যন চিত আছে লেন্সো ব্লেমড দ্য পোষ্ট অফিচ এমপ্লয়িজ who in fact helped him অপশ্যন ডি দিছে দেয়াৰ ইজ নো আইৰনি ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি যে লেন্সো ব্লেমড দ্য পোষ্ট অফিচ এমপ্লয়িজ who is in fact helped him যে ইয়াৰ আইৰনিটো কি আছিল যে পোষ্ট অফিচ এমপ্লয়িজ আৰু পোষ্ট মাষ্টাৰে কি কৰিছিল পইচাখিনি গেদাৰ কৰি বা একেলগ কৰি লেন্সলৈ পঠাইছিল কিন্তু লেন্সে কি কৰিছিল যে সেই পোষ্ট অফিচ এমপ্লয়িজ যিবিলাক আছিল বা পোষ্ট মাষ্টাৰ যে আছিল সিহঁতৰ ওপৰত সন্দেহ কৰিছিল এইটোৱে আছিল এই লেছনটোৰ আইৰনি ইয়াৰ পিছৰ কুৱেশ্যনটোত আছে যে where did লেন্সো এক্সপেক্ট দ্য ডাউনপ'ৰটো কাম ফ্ৰম যে লেন্সৱে ক'ৰ পৰা ডাউনপ'ৰটো অহাটো এক্সপেক্ট কৰিছিল অপশ্যন এ নৰ্থ অপশ্যন বি নৰ্থ ইষ্ট অপশ্যন চি নৰ্থ ৱেষ্ট
এণ্ড অপশ্যন ডি সাউথ ইষ্ট ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নৰ্থ ইষ্ট ইয়াৰ পিছৰ কুৱেশ্যনটোত আছে যে লাৰ্জ ড্ৰপলেটছ ৱেৰ ইকুইভেলেণ্ট টু যে যেতিয়া এই ডাউনপ'ৰটো হৈছিল তেতিয়া যিবিলাক শিল পৰিছিল বৰষুণৰ লগত তাৰ ভিতৰত যিবিলাক ডাঙৰ ডাঙৰ শিল আছিল সেই শিলবোৰক তেওঁ কিহৰ লগত তুলনা কৰিছিল অপশ্যন এ 5 চেণ্ট কইনছ অপশ্যন বি 1 চেণ্ট কইন অপশ্যন চি 10 চেণ্টছ কইন এণ্ড অপশ্যন ডি 2 চেণ্ট কইন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যে 10 চেণ্ট কইন যে ডাঙৰ যিবিলাক মুকুতা আছিল বা ডাঙৰ যিবিলাক বৰফৰ টুকুৰা আছিল বা শিল আছিল সেইবোৰক তেওঁ 10 চেণ্টৰ লগত তুলনা কৰিছিল আৰু সৰু সৰু যিবিলাক আছিল সেইবিলাকক 5 চেণ্টৰ লগত তুলনা কৰিছিল গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 10 চেণ্টছ কইন ইয়াৰ পিছৰ কুৱেশ্যনটোত দিছে হুইচ লিটাৰেৰী ডিভাইচ হেজ বিন ইউজড ইন দে আৰ নিউ কইনছ ইয়াত যে কৈছে দে আৰ নিউ কইনছ এইটো সাহিত্যৰ কোনটোৰ লগত জড়িত হৈ আছে অপশ্যন এ সিমাইল অপশ্যন বি মেটাফৰ অপশ্যন চি পাৰ্চনিফিকেশ্যন অপশ্যন ডি এলিটেৰেশ্যন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মেটাফৰ ইয়াৰ পিছৰ কুৱেশ্যনটোত আছে হোৱাট ডু ইউ মিন বাই হিউজ মাউণ্টেইনছ অফ ক্লাউডছ ইয়াত কি কৈছে হোৱাট ডু ইউ মিন বাই হিউজ মাউণ্টেইনছ অফ ক্লাউডছ যে তোমালোকে এই হিউজ মাউণ্টেইন অফ ক্লাউডছৰ পৰা কি বুজি পালা বা ইয়াৰ অৰ্থটো কি বুজা অপশ্যন এ ভেৰি হাই ক্লাউডছ অপশ্যন বি ভেৰি ডাৰ্ক ক্লাউডছ অপশ্যন চি clouds promising heavy rain option D clouds making hilly patterns ইয়াৰ কারেক্ট আনসারটো হ'ব অপশ্যন চি clouds promising heavy rains আজিৰ বাবে ভিডিঅ'টো এইখিনিয়ে এনেকুৱা ধৰণৰ MCQ পাবলৈ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা